গেৰুৱা বখন পিন্ধি দীক্ষিত হোৱাৰ পিছতেই বিজেপি দলৰে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভূপেন বৰাক সহজভাৱে ল'ব পৰা নাছিল। এফালে কংগ্ৰেছৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, আনফালে বিজেপিৰ বিহপুৰীয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে অসন্তুষ্টি ব্যক্ত কৰিছিল। কিন্তু তাৰ মাজতেই আজি দেখা গ'ল ব্যতিক্ৰমী কাৰ্যসূচী। আজি পুৱাৰ ভাগত ভূপেন বৰাৰ বাসগৃহৰ সন্মুখত উৰিল বিজেপিৰ পতাকা। পুৱাৰ ভাগতেই বিহপুৰীয়া সমষ্টিৰ দলীয় নেতাকৰ্মীয়ে উৰুৱালে দলীয় পতাকা। ইমানতে ক্ষান্ত নাথাকি বিহপুৰীয়াৰ দলীয় নেতাকৰ্মীয়ে মুখ্যমন্ত্ৰী আৰু ভূপেন বৰাৰ ফটো সম্বলিত বেনাৰ লৈ ভাৰত মাতা কি জয়ধ্বনি দিয়ে। বিভিন্ন শ্লোগানেৰে জয়ধ্বনি দি ভূপেন বৰাৰ চৌহদত প্ৰৱেশ কৰে। বিজেপিৰ নেতাকৰ্মীৰ লগতে একাংশ কংগ্ৰেছ নেতাকৰ্মীয়েও প্ৰৱেশ কৰে বৰাৰ বাসগৃহৰ চৌহদত। পতাকা উৰুৱাই দললৈ আদৰণি জনাই বিজেপিৰ যুৱ নেতাকৰ্মীয়ে সদৰি কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। সকলো আহি পেলাই ৰাইজৰ হৈ পেলাই ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ বাসগৃহৰ সন্মুখত আমি বিজেপিৰ পতাকা উদ্বোধন কৰিছোঁ আৰু আমি আগন্তুক দিনত তেখেতে যাতে বিহপুৰীয়া সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিব পাৰে তাৰ কাৰণে আমি সকলো ৰাইজ তেখেতৰ সৈতে আগবাঢ়ি ওলাই আহিছোঁ। আৰম্ভ কৰিছে ইতিমধ্যে ৰাইজ আহিবলৈ আৰম্ভ কৰিছে আৰু আমি সকলোৱে এই ক্ষেত্ৰত সমৰ্থন আছে। বিহপুৰীয়াবাসীৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ভূপেন বৰাই বিজেপিত যোগদান কৰিছে বুলিও নেতাকৰ্মীসকলে সংবাদ মাধ্যমৰ আগত সদৰি কৰি ক'লে। ভাল লাগিছে আৰু ছাৰ বিজেপিলৈ অহাৰ কাৰণেহে আহিছোঁ, আমি আগত অহা নাছিলোঁ ইয়ালৈ। ছাৰৰ লগত আগতে আছিলোঁ, এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। বাজপেয়ী ভৱনৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰি বিহপুৰীয়া বিধানসভা সমষ্টিত নিৰ্বাচনী কুচকাৱাজ চলোৱা ভূপেন বৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কংগ্ৰেছে প্ৰতিবাদ কৰিছিল। আনফালে দলৰে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভূপেন বৰাক বহিৰাগত প্ৰাৰ্থী আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰিছিল। একাংশ বিজেপিৰ নেতাকৰ্মীয়ে ভূপেন বৰাৰ নাৰায়ণপুৰস্থিত স্বগৃহৰ সন্মুখত বিজেপিৰ পতাকা উৰুৱাই আজি সেইসকল বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সন্মুখত এক প্ৰকাৰে চেঁচা পানী ঢালিলে। আনহাতে ভূপেন বৰাৰ সুৰত সুৰ মিলাই গহপুৰৰ বিধায়ক উৎপল বৰাই ক'লে, 8 মাৰ্চৰ ভিতৰত বহু কংগ্ৰেছী বিজেপিলৈ আহিব। আনহাতে কংগ্ৰেছ দল বিজেপিত জাহ যোৱাৰ বাহিৰে বিকল্প নাই। কংগ্ৰেছৰ সন্মুখত বিজেপি এখন ৱালৰ দৰেই থিয় হৈ আছে। হয় বিজেপিত কংগ্ৰেছে জাহ যাব লাগিব, নহয় তাতেই থমকিব লাগিব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যৰে কংগ্ৰেছক থকা সৰকাহ গহপুৰৰ বিধায়ক উৎপল বৰাৰ। বিজেপি এখন ৱালৰ নিচিনাকৈ এতিয়া খাৰা হৈ আছে আৰু হয় তাত বিজেপিত কংগ্ৰেছৰ মানুহ গৈ জাহ যাব লাগিব, সোমাব লাগিব, আৰু নহয় বিজেপি কংগ্ৰেছে তাতেই থমকি ৰ'ব লাগিব। আৰু এতিয়া গহপুৰেই নহয় অসমত কংগ্ৰেছ থমকি ৰৈছে আৰু 8 মাৰ্চলৈকে ভূপেন বৰা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ বহু কংগ্ৰেছী মানুহ বিজেপিলৈ আহিব। গহপুৰৰ পৰা মুন গগৈ আৰু নাৰায়ণপুৰৰ পৰা চন্দন শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।